এনে এইটো চাব পাৰে এইটো হ'ল দেখিছে ন এইটো ৱাইণ্ডিংটো মানে বহুত পাৱাৰফুল ৱাইণ্ডিং দিয়া আছে মোটা ৱায়াৰৰ তো ই বহুত হাই পাৱাৰ কনজিউম কৰে তো সি ই ৰিক্সাত লগাইছে ই ৰিক্সাত মানে অলৰেডি আপোনালোকৰ বেটেৰীৰ বহুত পাৱাৰ তো ফুল পাৱাৰত ঘূৰিছে ই সেইটো কাৰণে গৰম হৈ গৈছে গৰম হৈ কেনে ইয়াতে যিটো মানে বুজ থাকে ন দেখাই দি আছোঁ ৰ'ব এইটো চাব পাৰে এইটো বস্তু ইয়াৰ পৰা ওলাই গৈছে তো মই ফেভিকলেৰে কালি শুকাব দিছোঁ পুৰা মানে সমান জাগাত আজি এমচিল মাৰি দিম ইয়াতে তো গৰম হৈ কেনে ই ইয়াৰ পৰা ওলাই গৈছে ইয়াতে জইন থাকে চাব পাৰে ইয়াৰ আৰু মোৰ নখ ইগন'ৰ কৰিবৰে মোৰ নখৰ বহুত কাম থাকে এইটো কাৰণে মই কাটিব নোৱাৰোঁ কিন্তু টাইমে টাইমে মই চাফা কৰি দিওঁ এতিয়া কাম কৰি আছোঁ কাৰণে লেতেৰা হৈছে তো এইটোৱে বুজ ক'ব জানা নাই চাগে কি নাম হয় তো এইটো আৰ্মেচাৰ আপোনালোকৰ 555ৰে একে মটৰৰে চাওক এইটো চাব পাৰে কিমান ডাঙৰ এইটো সৰু এইটো ৱাইণ্ডিংটো মই কাটি দিছোঁ মই এনে মানে এনেকুৱা ৱাইণ্ডিং কৰি কিনে চাইছোঁ হয় নে চলিছে কিন্তু তো চাব পাৰে ই লাইন কম খাব কম স্পীডত ঘূৰিব কম স্পীড ঘূৰা বুলি নকওঁ স্পীডত ইও ঘূৰিব কিন্তু মানে ই ফেনৰ কাৰণে টৰ্ক নহ'ব ই ফেনৰ কাৰণে বেষ্ট আপোনালোকে ইয়াকো ফেনত ইউজ কৰিব পাৰিব কিন্তু ইয়াক বেছি সময়ৰ কাৰণে নহয় ই হিট হ'লে আপোনালোকে বন্ধ কৰিব লাগিব দুটা মেগনেটৰ মাজত যেতিয়া আপুনি এটা কপাৰ কইলত যেতিয়া আপুনি পাৱাৰ দিয়ে কিবা এটা ভল্টেজ দিয়ে তো সি তাতে মানে মেগনেটিক ফিল্ড জেনেৰেট কৰিব আৰু সি নাচিব ধৰিব তো সেইটোৱে আপুনি দুটা মেগনেটৰ মাজত কইল হিচাপে ইয়াক ঘূৰিব পৰা চিষ্টেমত বনাই দিয়ে তো ইয়াক পাৱাৰ ছাপ্লাই দিলে মাজত মানে সি ঘূৰি থাকে মেগনেটিক ফিল্ড জেনেৰেট কৰি কিনে মানে সেই পাৰ্মানেণ্ট মেগনেটেও থাকে ন পাৰ্মানেণ্ট মেগনেট আৰু সেইটো মেগনেটৰ মানে আপুনি চাগে গমেই পায় মেগনেট ভাঙিলে যে আগতে উল্টা পিনেৰে যেতিয়া এনেকৈ কৰে মেগনেটটো ঠেলে আৰু কেতিয়াবা এটা পিনেৰে মানে চিপকে এটা পিনেৰে ঠেলে চাব আপোনালোকে তো সেইটোৱে পাৰ্মানেণ্ট মেগনেটে আৰু সেইটোৱে কিবা ৰিয়েকশ্যন কৰে তো সেইটো ঘূৰিব ধৰে মই চাগে বুজাব পৰা নাই বাট ইয়াক পাৱাৰ ছাপ্লাই দিলে ইও মানে মেগনেট টাইপ হৈ যায় মেগনেটে হৈ যায় ইলেক্ট্ৰমেগনেট এইটোকে কয় ইলেক্ট্ৰমেগনেট ইয়াক যেতিয়া মেগনেট যেতিয়া হৈ যায় তো পাৰ্মানেণ্ট মেগনেট থাকে তো ই এনেকৈ ঘূৰিব ধৰে এই দুই পেনে এইটো পেনে থাকে এটা লেফ্ট চাইডে আৰু এটা ৰাইট চাইডে তো তাৰে মাজত থাকে ন তো সেই দুটাটো মেগনেটে হয় আৰু ইয়াক ইলেক্ট্ৰিচিটি দি দিলে ইও মেগনেট হৈ যায় মানে মেগনেটিক ফিল্ড জেনেৰেট কৰে তো দুটাৰ ৰিয়েকশ্যনত ই ঘূৰিব ধৰে সেইটোৱে মানে ইয়াক ইলেক্ট্ৰিক এনাৰ্জি মেকানিকেল এনাৰ্জিত কনভাৰ্ট কৰি দিব পাৰে আপোনালোকে যদি পাংখা লগায় তো পাংখাৰ হাৱা খাব পাৰে সেইটোৱে আৰু মই ইমান চাগে ভালকৈ বুজাব পৰা নাই মই 555 মটৰৰ ভিডিঅ' দিম বুলি ভাবি আছোঁ তো এটা পালোঁ মই বেটেৰী গাড়ী এখন আছিলে ই ৰিক্সা তাৰ এখন আচলতে কিয় বেয়া হ'ল সেইটোও মই বুজাই দিওঁ এইটো আছিলে আচলতে আপোনালোকৰ সৰু ড্ৰিল মেচিন বনায় তো ভিতৰৰ কইলটোত যে ৱাইণ্ডিং আছে ন বহুত মোটা ৱাইণ্ডিং আছে তাৰ মানে বহুত স্পীড ঘূৰে তো সি ফেন হিচাপত কিনি লৈ আনিছে গাড়ীত লগাইছে তো ফেনৰ কাৰণে আচলতে ইমান হাই স্পীডৰ নালাগে কাৰণ গৰম হৈ যায় কেনে ন বেয়া হৈ যায় যদি বহুত দেৰি চলাই থাকে তো ফেনৰ কাৰণে সদায় অলপ মানে সৰু মটৰ মানে 555 মটৰে পাব কিন্তু মানে তাৰে যিটো আৰ্মেচাৰ কপাৰ কইল ৱাইণ্ডিং থাকে ন সেইটো মানে সৰুকৈ থাকে যাতে লাইন কম খায় তো সেনেকুৱা টাইপৰ থাকে তো সেইখন ফেন ইউজ কৰিছে তো ইউজ কৰাৰ কাৰণে বেকপিনৰ যিটো বিয়াৰিং বুজ থাকে ন বুজটো ওলাই গৈছে ইমান মানে গৰম হৈ যায় বেয়া হৈ যায় ন বহুত দিন পিছত হে গাইছ আজি আপোনালোকক DC 775 মটৰেৰে ঘৰত লিথিয়াম আয়ন বেটেৰীৰে যাতে চাৰ্জ দি কিনে আপোনালোকে ফেনখন চলাব পাৰে সেনেকুৱা টাইপ এখন ফেন বনাম সৰু ফেন DC ফেন আচলতে 775 DC মটৰ সৰু ফেন নহয় আপুনি যদি 24 ভল্টলৈকে দিয়ে ন ডাঙৰ ফেনে হাৱা নাপাব তাক তো এনেকুৱা এখন ফেন বনাম কিন্তু মই 3.7 ভল্টতে চলাম মানে মোৰ পাৱাৰ ছাপ্লাই নাই 12 ভল্ট 30 এম্পিয়াৰ 40 এম্পিয়াৰ হ'লে বেছি ভাল হয় মানে ফুল স্পীডত ঘূৰিলে হয় তেতিয়া তো
3.7 ভোল্টতো ভালেই স্পীড ঘূৰে, মই চেক কৰি চাইছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাব, যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। এণ্ড বেটাৰীটো এইটো হৈছে পাৱাৰ বেংক মডিউল। পাৱাৰ বেংক মডিউলৰ দ্বাৰা মই চাৰ্জ কৰোঁ আৰু ডাইৰেক্ট বেটাৰীৰ পৰা মই তার আনিছোঁ, ইয়াতে দিব। यार गाइस, मैंने बियरिंग वाला ऑर्डर किया था, ये क्या आ गया, नॉन बियरिंग वाला आ गया, देख सकते हो। बाकी वजन ठीक ठाक ही है। फिलहाल के लिए 3.7 वोल्ट से चेक कर लेते हैं। हाँ, घूम तो रहा है। এইটো হল মটৰ আৰু মটৰৰ প্লাছ মাইনাছ। তো এই মটৰৰ প্লাছ মাইনাছ তাৰ আহিল এইটো হল আপোনাৰ 3.7 ভোল্ট বেটাৰীৰ কানেকশ্যন। এইটো বেটাৰী তো পেৰালেল কানেকশ্যন হৈ গ'ল বেটাৰী। তাত আপুনি সুইচ যেতি দিয়ে ইয়াৰ কানেকশ্যনটো ইয়াত কাটি ল'ব, কাটি কেনে ইয়াৰ কানেকশ্যনটো কাটি দিব। ইয়াৰ কানেকশ্যনটো কাটি কেনে বেটাৰীৰ এইটো যিটো তার আহিছে ইয়াতে সুইচৰ এটা তার দিব আৰু মটৰৰ এইটো যিটো তার আহিছে কাটাৰ মাজতে বহিব, মানে এইটো যিটো তার আহিছে আপোনাৰ সেইটো মটৰৰ হেৰিত বহিব। তো সিৰিজ কানেকশ্যন হ'ব আপোনাৰ বেটাৰী আৰু মটৰৰ মাজত। যোনটো তাৰতে দিয়ে আপুনি প্লাছতো দিব পাৰে, মাইনাছতো দিব পাৰে, খালি সিৰিজ কানেকশ্যন হ'ব ইয়াতে। বাকি বুজি পাইছে চাগে। তো গাইজ, এইখন ফেন চলাৰতো চাৰ্জ হ'ব আৰু মোবাইলৰ চাৰ্জাৰতো চাৰ্জ হ'ব। তো বনালোঁ। কানেকশ্যনটোতো বুজিয়ে পাইছে চাগে, মই আৰু আগৰ ভিডিঅ'টো কৈছোঁ, তথাপিতো আৰু এবাৰ কওঁ। ওপৰত 12 ভোল্ট 40 ৱাটৰ চলাৰ পেনেল লগা আছে আৰু 10 ৱাটৰ এখন 6 ভোল্টৰ চলাৰ পেনেল পেৰালেল কৰা আছে। তো ইয়াৰ পৰা এতিয়া ৰ'দ ওলাই আছে, যিহেতু পুৰা ফুল ভোল্ট ওলাই আছে, 21 ভোল্টৰ হয়। তো ইয়াতে ডাইৰেক্ট কৰা আছে, চাব পাৰে।